এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল এতিয়া তোমালোকে বহুতো ভিডিঅ' চাবলৈ পাই আছা। এতিয়া মূল বিষয়টো হ'ল যে এতিয়া বৰ্ডে কি কয়, এতিয়া বৰ্ডে কি কয় এইচএছ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কাইলৈ দিবনে। এতিয়া কাইলৈ দিয়াৰ ক্ষেত্ৰত বহুতে বহুত ভাগে কৈ আছে, আৰু আজি যিহেতু দিব বুলি কৈ থকা হৈছিলে, কিহৰ ওপৰত ভিত্তি কৰি ক'লে বা শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ ওপৰত কৈছে নেকি। মূল বিষয়টো হ'ল যে বৰ্ডে কি কয় এইচএছ ফাইনেল পৰীক্ষাৰ ৰিজাল্টক লৈ। এতিয়া সকলোখিনি কথা ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। এতিয়া কথাটো হ'ল কি, পৰীক্ষাৰ ৰিজাল্ট এতিয়া যিহেতু দিয়াৰ আগত ভিডিঅ' বিশেষকৈ এনেদৰে আজি এটা কালি এটা এনেদৰে বনাব বিশেষকৈ মন নাযায়, কিন্তু যোৱাকালি ভিডিঅ'টোত তোমালোকে বহুতে কমেণ্টৰ জৰিয়তে সুধি আছিলা। কাৰণ কেলৈ একেটা বিষয়টোৰ ওপৰত ভিডিঅ' বনাই থকাৰ লগে লগে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰে যে এই ভিডিঅ'ৰ বিষয়টোৰ পৰা বহুত ভিউজ আহিছে, ভিউজ অহাৰ লগে লগে তেওঁলোকৰ আৰ্নিং বহুত বেছি হৈছে। তো তেনেকুৱা ধৰণৰ বিষয়টো এতিয়া তোমালোকে যিহেতু সুধি থকাৰ বাবেহে, কাৰণ কেলৈ সকলোখিনি কথা গম পোৱাৰ পিছতো সুধি থকাৰ বাবেহে তোমালোকক জনাবলৈ গৈছোঁ এতিয়া এই ক্ষেত্ৰত বৰ্ডে কি কয় বা নতুন আপডেট কি। কাৰণ কেলৈ ভিউজ আহে, হয় ভিউজটো পোৱা যায়, কিন্তু বহুত বেছি আৰ্নিঙো নহয় এনেকুৱা। তো সেইখিনি কথা আৰু বিশেষকৈ বনাব মন নাযায়, কিন্তু যিটো নিশ্চিতভাৱে ক'বলৈ যিটো মন যায়, মানে এতিয়া তোমালোকৰ ভিডিঅ'বিলাক চাই আছা, তোমালোকে কৈ আছা যে কি হ'ব কি নহ'ব, এখন নটিচ ওলাইছে কাইলৈ দিব নেকি, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন। বাৰু যি কি নহওক ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলোঁ। শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা। কাৰণ কেলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া এজন ছাত্ৰ বা ছাত্ৰী, এগৰাকী ছাত্ৰী সকলোখিনি বিষয়খিনি গম পায়। তথাপিতো যিহেতু পৰীক্ষা তেওঁলোকে দিছে, আমি কেৱল মাত্ৰ ভিডিঅ' উপস্থাপন কৰিছোঁ বা ঘৰৰ যিসকল পৰিয়াল আছে তেওঁলোকে ৰিজাল্টক লৈ সেইখিনি উৎকণ্ঠাই ৰৈ থাকে। তো এতিয়া যিজনে দিয়ে পৰীক্ষা তেওঁহে গম পায় যে হয় ফলাফলটো ঘোষণা কৰি দিলে বহুত বেছি ভাল আছিলে বুলি। তো এইখিনি আৰু এইখিনি কথাকে ক'বলৈ যাওঁতে আকৌ বহুতে কমেণ্টৰ জৰিয়তে কয় যে বহুত বেছি লেকচাৰ দিব নালাগে, ডাইৰেক্ট কথাটো কৈ দিলে হ'ল। যি কি নহওক কথাটো এইটো হয় যে এতিয়া বৰ্ডে কি কয়, এতিয়া বৰ্ডৰ ওপৰতহে মূল বিষয়। এনেদৰে বহুতে কৈ আছে বৰ্ডে কি কয়। তেতিয়া চোৱা, যিহেতু এই যে 20 তাৰিখ 21 তাৰিখ এনেকুৱা ধৰণৰ খবৰবিলাক ওলাই আছে, কিহৰ ওপৰত ভিত্তি কৰি ওলাইছে, সেই তেতিয়াই মেট্ৰিক পৰীক্ষাৰ যিদিনাখনি তাৰিখ ঘোষণা কৰিছিলে তাৰ 10-15 দিনৰ পিছত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি কৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, সেইটোৰ ওপৰত ভিত্তি কৰিয়ে ওলাই আছে। তোমালোকে ইউটিউবত যিমানেই ভিডিঅ' নোচোৱা, তোমালোকে যাৰ চেনেলত যিমান ডাঙৰ ক্ৰিয়েটৰে ভিডিঅ' নোচোৱা, তোমালোকে তেতিয়া সেইটোৱে ওপৰত নিৰ্ভৰ কৰিয়ে কথাবিলাক ক'ব। কাৰণ কেলৈ এতিয়া অফিচিয়েলি কোনো ধৰণৰ তেনেদৰে নটিচ অহা নাই। এতিয়া যেন কৈছে কাইলৈ দিব বুলি কিবা নটিচ এখন ওলাই আছে তেনেকুৱা, তো নটিচ তেনেকুৱা কোনো ধৰণৰ ওলোৱাই নাই। আৰু বৰ্ডৰ ফালৰ পৰাতো কোনো ধৰণৰ কোৱাই নাই। অফিচিয়েলি যিটো তেওঁলোকৰ ৱেবছাইট আছে তাততো কোনো ধৰণৰ তেওঁ প্ৰকাশ পোৱাই নাই। তো সেয়াই বহুতে কৈ আছে যে বৰ্ডে কি কয়, বৰ্ডে ইতিমধ্যে একো কোৱা নাই। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক, ৰণোজ পেগু ডাঙৰীয়া, মুখ্যমন্ত্ৰী মহোদয় হওক, এই বিষয়টোৰ পৰা একো মন্তব্য আগবঢ়াই নাই। কেৱল মাত্ৰ এই যে 20 তাৰিখ 21 তাৰিখ এনেকুৱা ধৰণৰ ধাৰণাবিলাক কৰি থকা হৈছে, সেইটো কেৱল মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ তাৰিখটো ঘোষণা কৰাৰ দিনা, সেই যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফলটোৰ কথা উল্লেখ হৈছিলে, তেতিয়া কৈছিলে যে 10-15 দিন, আৰু 10 তাৰিখৰ পিছত যদি চাওঁ আমি 10-15 দিন, তেনেহ'লে 20 পৰা 25 তাৰিখৰ ভিতৰত পৰে। তো এতিয়া কথাটো হ'ল কি, তোমালোকৰ পৰীক্ষাৰ ফলাফল ৰিজাল্ট কেতিয়ালৈ দিব। নতুন যদি নিউ আপডেট যদি তোমালোকে বুলি ভাবা, তেনেহ'লে নিউ আপডেট কোনো ধৰণৰ নাই। এতিয়া কথাটো এইটোৱেই, তোমালোকে এটাই ভাবি ল'ব পাৰিবা, যিটো তোমালোকে ভাবিছা বা আমি যিটো ভাবিছোঁ তোমালোকে সেইটোৱে ভাবি ল'ব পাৰিবা যে এই সপ্তাহটোৰ ভিতৰতে দিব তোমালোকৰ ফলাফল। তো সেইটোৱে কথা। এতিয়া কাইলৈ দিব নিদিব সেইটো হয়তো কাইলৈও দিব পাৰে, সেইটো আপডেট হয়তো ৰাতিপুৱালৈ পাবা, নহ'লে আজি গধূলিলৈকে পাবা। এনেকুৱা ধৰণৰ এইবিলাকে তোমালোকে যিদৰে ভাবিছা, আমি যেনেদৰে ভাবিছোঁ, তোমালোকে যিটো ভাবিছা সেইখিনি কথা। কাৰণ কেলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে সকলোখিনি বুজি পায় কেতিয়ালৈ দিব। তো সেইকাৰণে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই কেতিয়ালৈ দিব। এতিয়া হয়তো তোমালোকে গম পোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ আগত মাত্ৰ কেইঘণ্টামানৰ আগত খবৰখিনি তেনেদৰে দিছে, আৰু এই ঠিক তেনেদৰে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফলৰ তাৰিখটো তেনেদৰে ঘোষণা কৰিব। বহুত বেছি চিন্তা কৰি নাথাকিবা, হতাশা নহ'বা, আৰু সেইটোৱে ক'বলৈ যাম। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু খবৰসমূহ পাই থাকিলে তোমালোকে গমেই পাবা, অফিচিয়েলি ওলাব, বা নহ'লে ভিডিঅ' প্ৰস্তুত কৰি তোমালোকে তেতিয়া চাব পাৰিবা। শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আকৌ তোমালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যিসকল নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। বাকী তোমালোকৰ সেইখিনি বহুত বেছি চিন্তা কৰি নাথাকিবা, ভাল হওক সকলোৱে, সেইটোৱে কামনা কৰিছোঁ। শিক্ষা ক্ষেত্ৰত তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা। ধন্যবাদ।